বুৱাৰীৰ প্ৰেমত পৰি লক্ষ্যজিৎ ফচিল ফোনত ননষ্টপ কথা পাতি লক্ষ্যৰ জীৱন কাহিল তাৰ পাছত এয়া প্ৰেমত কি যে খাবলগীয়া নহয় এই যদি মৰম আনফালে চেণ্ডেলৰ চৰ মুঠতে সীমা নাই ইমান অশ্লীল কথা পাতেনে দুইটাৰে কথা নাপাতাকে থাকিব নোৱাৰে ভিডিঅ' কল নকৰাকে থাকিব নোৱাৰে মানে অশ্লীলৰ সীমা চেৰাই গৈছে মানে অশ্লীলতাৰ বাৰু প্ৰতিবেদনৰ মাজলৈ যোৱাৰ পূৰ্বে কওঁ যে ভুল খাওক পাচলিৰ কিন্তু ভুল নাযাব বুৱাৰীৰ প্ৰেমত পৰকীয়া প্ৰেম কৰি চেণ্ডেলৰ চৰ খাবলগীয়া হ'ল ঘিলামৰাৰ এজন যুৱকে হাতেলোতে জালত পৰিল প্ৰেমিক প্ৰেমিকা এগৰাকী 5 বছৰীয়া সন্তানৰ মাতৃৰ সৈতে নৈক্য যাপন কৰিবলৈ যাওঁতে ধৰা পৰিল অবৈধ প্ৰেমিক প্ৰেমিকা পৰকীয়া প্ৰেমিকক চেণ্ডেলেৰে কোবালে জাগ্ৰত নাৰী শক্তি অসমৰ বিষয়ববীয়াই এফালে নিশা 11 বজাত স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত আৰু তাৰ পাছতে খবৰ পালে জাগ্ৰত নাৰী শক্তিৰ মহিলাই আৰু তাৰ পাছতে ওলাই পৰিল জলুঙাৰ মেকুৰী ফোনত কি কথা পাতে থাকিব নোৱাৰা অৱস্থা মানে দুইটাৰে কথা নাপাতাকে থাকিব নোৱাৰে ভিডিঅ' কল নকৰাকে থাকিব নোৱাৰে মানে অশ্লীলৰ সীমা চেৰাই গৈছে মানে অশ্লীলতাৰ গতিকে আজি মানে সিহঁতে উপায় নাপায় দুইটাই লগ কৰিব মানে এনেকুৱা এটা চিটুৱেশ্যন সিহঁতে পৰিৱেশ বনাই লৈ কিন্তু যেহেতু মানে 100 গৰু মাৰিলে বাঘৰ মৃত্যু আজি আমাৰ হাতত পৰিল শুনিলেনে ঘিলামৰাৰ পৰা আহি গোগামুখত লগ কৰি প্ৰেমৰ আলাপ আৰু ৰোমন্থনৰ বহি প্ৰকাশ কৰাৰ কথা আছিল দুয়োৰে কিন্তু মাজত লাগিল কেনা অৱশেষত অবৈধ প্ৰেমৰ ডাইল নিখিজিল হাতেলোতে গাড়ীৰ ভিতৰতে ধৰা পৰিল অবৈধ প্ৰেমিক প্ৰেমিকা সঁচাকৈ পৰকীয়া প্ৰেমৰ বাবে কি বিৰূপ প্ৰভাৱ পৰা নাই সমাজখনত এবাৰ চিন্তা কৰক কোন দিশে ধাৱমান হৈছে আজিৰ সমাজৰ এনে কুচৰিত্ৰৰ পুৰুষ মহিলা এনেধৰণৰ ব্যাধি আঁতৰাবৰ বাবে এতিয়া ওলাই আহিছে জাগ্ৰত নাৰী শক্তিৰ মহিলা ঘিলামৰাৰ অবিবাহিত লক্ষ্যজিৎ গোহাঁই এতিয়া পৰকীয়া প্ৰেমত পৰি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে সম্প্ৰতি লখিমপুৰৰ বগানদী আৰক্ষীৰ জালত যুৱকজন গোগামুখ চেণ্টাৰৰ পৰা ধৰি আনিছো হয় হাতে লুতে ধৰি আনিছে একদম হাতে লুতে মানে মানুহজনীও মিলিব লগ পাবলৈ গৈছিল নেকি মানুহজনীকটো আমি আনিব লাগিব না প্লেনিং কৰি তেতিয়া আমি তাক ধৰিব পাৰিম কথাটোতো হেতক পাতি থকা হৈছে গোটেইখিনি মিলাই মেলি আজি মানে তাক ধৰি আনকা ব্যৱস্থা কৰা হৈছে এতিয়া মানুহগৰাকী সন্মতি থাকে নাই যে কথা পাতে যে কেনে থাকিব ইহঁতৰ দুটা একদম সম্পূৰ্ণ সমিল মিলতে কথা পাতিব কল ৰেকৰ্ডিং আছে আমাৰ লগত কিন্তু যিবোৰ আমি এতিয়ালৈকে আমি ভাইৰেল কৰিব নোৱাৰো মানে ইমানে লেটেৰা কথা আমাৰ ল'ৰা ছোৱালী আছে এইবিলাক আমি ল'ৰা ছোৱালীৰ আগত আমি কেতিয়াও বাহুল্য কৰিব নোৱাৰো এটা কি দাবী জনাব দাবী জনাম মানে এনেকুৱা ধৰণৰ পুলিচ প্ৰশাসনৰ ওচৰলৈ যোৱাৰ লগে লগে আজিকালি মানে পৰকীয়া প্ৰেমৰ কোনো ধাৰা নাই পৰকীয়া প্ৰেমৰ কাৰণে কোনো জেললৈ নাযায় পৰকীয়া প্ৰেম এটা বেমাৰ এটা মানে এইটো মানে এটা ব্যাধি গতিকে এইটো আমি জনসাধাৰণে সকলোৱে লগ লাগি সেইটো আমি বন্ধ কৰিব লাগিব বেলেগ কথা একো নাই ইয়াত গতিকে আমি যি আজি পদক্ষেপ আমি হাতত লৈছো ইমান দিনে মনে মনে আছো বহুত পৰকীয়া প্ৰেম হৈছে বহুত ঘৰ সংসাৰ ভাগি গৈছে মনে মনে আছিলো চাই আছিলো যে কিবা এটা কাৰণত মানে এইটো বন্ধ হ'ব নেকি বা বুজি পাব নেকি কিন্তু এতিয়া দেখিলো ঘৰৰ নিচেই কাষত এখন সংসাৰ ভাগি যোৱাটো নিবিচাৰো গতিকে আজি তাৰিখৰ পৰা পদক্ষেপ হাতত লৈছো যতে পৰকীয়া প্ৰেমিক বা প্ৰেমিকাক আমি ধৰি কৰিম আমি কিন্তু নিজে আইন ব্যৱস্থা হাতত তুলি ল'ম আমাৰ কোন সংগঠনৰ পৰা হেৰি কৰিছে আমাৰ জাগৃত নাৰী শক্তি মই লখিমপুৰ ধেমাজি দুখন জিলাৰ সম্পাদিকা এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ডিবি নিউজ